বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। যিসকলে আজি বহুত ডাঙৰ ডাঙৰ ভাষণ দি থাকে, ডাঙৰ ডাঙৰ কথা কৈ থাকে, সেইসকলে আজি পৰ্যন্ত বিটিআৰত এৰাতিও থাকি পোৱা নাই। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া দিব এটা সময়ত তেওঁ বহুত ডাঙৰ ডাঙৰ ভাষণ দি গৈছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ নিচিনাকৈ বিটিআৰত কেতিয়াও থাকি পোৱা নাই। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে। গতিকে বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই, থকাৰ পৰিৱেশ নাছিল। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল। These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে। আজি য'ত আমি থিয় হৈ আছো, যথেষ্ট কথা ক'বৰ কাৰণে, ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল। আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন। We are not realizing the impact. বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ, সেইকাৰণে আমি ইয়াত অহা নাই। যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল, শ শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল, সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে। Today is the truly a historical day. আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে, কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। আজি আপসু, বড়ো সাহিত্য সভা, NDFB, UPPL, BPL, এই সমস্ত পলিটিকেল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ, যিমান ধন্যবাদ নিদিওঁ, তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়। ইয়াত আহি বহি অসম বিধানসভা, কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু। কোনেও কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত। কোনেও পোৱা নাই। ৰোড শ্ব' কৰি পোৱা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা, নৱগাত সভা এখনতো আহি পোৱা নাই। শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই। সাইকলজিকেলি এই মানুহখিনি আমাৰ পৰা আঁতৰি 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 গৈ আছিল। তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে, কোনে নিবিচাৰে, তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে। যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব, ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই GST কালেক্ট কৰিব লাগিব, ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব। ৰাজ্য এখন কিমান ফিজিবল, সি কিমান আৰ্থিকভাৱে সি কিমান কৰিব পাৰি, এই গোটেইখিনি কথা প্ৰথমতে BPF, পিছত UPPL, লগত বড়ো সাহিত্য বা আপসু, they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে, আমাক সুকীয়া ৰাজ্য নালাগে। এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে, the Bodo leadership, irrespective of political party, ইয়াত মই মোৰ সহযোগী UPPL, কংগ্ৰেছৰ লগত BPF আছে, মই পলিটিকেল হ'ব খোজা নাই। এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে, তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময়। ইয়াত প্ৰভোগ কৰাৰ সময় নহয়, ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একতখন একো কৰিব পৰা নাই। ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময়, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা আজি আমি ইয়াত ক'ব পৰা পৰিৱেশত আহিছো। ইলেকশ্যন আহিব, ইলেকশ্যন যাব।
আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইছ্যুজ বিচাৰো যে কোন ইছ্যুত চৰকাৰক আমি টেগ কৰিব পাৰো কিন্তু আপুনি যিয়ে নকক কিয় 10 জনে যিয়ে নকক কিয় অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো